ডি ভোটাৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰক মন্তব্য। ডি ভোটাৰ থকা সকলো হিন্দু বাঙালীয়ে ভাৰতীয় নাগৰিক। বিজেপি থকালৈকে কোনো হিন্দু বাঙালীক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। 2014 চনৰ 31 ডিচেম্বৰৰ আগত হোৱা সকলো হিন্দুকেই সুৰক্ষা দিয়া হ'ব। ডি ভোটাৰ থকা হিন্দু বাঙালী হাৰাশাস্তিৰ সন্মুখীন নহয় বুলি এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। ডি ভোটাৰ থকা সকলো হিন্দু বাঙালীয়ে হৈছে ভাৰতীয় নাগৰিক। বিজেপি থকালৈকে কোনো হিন্দু বাঙালীক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব। 2014 চনৰ 31 ডিচেম্বৰৰ আগত হোৱা সকলো হিন্দুক সুৰক্ষা দিয়া হ'ব। ডি ভোটাৰ থকা হিন্দু বাঙালী হাৰাশাস্তিৰ সন্মুখীন নহয়। ডি ভোটাৰ প্ৰসংগত মন্ত্ৰী ৰঞ্জিত দাসৰ বিস্ফোৰক মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ। ডি ভোটাৰ প্ৰসংগত এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ডি ভোটাৰ থকা সকলো হিন্দু বাঙালীয়ে হৈছে ভাৰতীয় নাগৰিক। ডি ভোটাৰ থকা হিন্দু বাঙালীসকল কেতিয়াও হাৰাশাস্তিৰ সন্মুখীন নহয় বুলি এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। 2014 চনৰ 31 ডিচেম্বৰৰ আগত হোৱা সকলো হিন্দুকেই সুৰক্ষা দিয়া হ'ব। বিজেপি চৰকাৰখনে সুৰক্ষা দিব বুলি মন্তব্য কৰিছে। বিজেপি চৰকাৰ থকালৈকে কোনো হিন্দু বাঙালীক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব বুলি এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডি ভোটাৰ প্ৰসংগত এটা বিস্ফোৰক মন্তব্য কৰিছে। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ডি ভোটাৰ থকা সকলো হিন্দু বাঙালীয়ে হৈছে ভাৰতীয় নাগৰিক। বিজেপি থকালৈকে কোনো হিন্দু বাঙালীক হাৰাশাস্তি কৰিব নোৱাৰিব বুলি এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডি ভোটাৰ প্ৰসংগত বিস্ফোৰক মন্তব্য কৰিছে। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আজি যিসকল অখণ্ড ভাৰতবৰ্ষৰ মানুহ, যিসকল ভাৰতীয় মানুহ, আজি সেইসকল মানুহক লৈ পেলাই বিভিন্ন ধৰণে আজি ৰাজনীতি কৰি আহিছে। ডি ভোটাৰক লৈ পেলাই আমাৰ যিসমূহ বিশেষকৈ হিন্দু বেংগলীসকল যিসকল আছে, সেইসকলৰ মাজত যি ধৰণৰ কথাষাৰ ওলাই আছে, মই নিশ্চয়তা প্ৰদান কৰিছোঁ যে আজি যিসকলৰ ডি ভোটাৰ আছে সেইসকলক আজিলৈ কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নহয়। আইনগতভাৱে নিয়ম এটা আছে কি যে তেওঁলোকে গৈ পেলাই ট্ৰিবিউনেলত গৈ পেলাই কেছ কৰিলে অট'মেটিকলি তেওঁলোকৰ কেছটো খাৰিজ হয়। কাৰণ কিয়, যিসকল ডি ভোটাৰ থকা মানুহ আছে প্ৰত্যেকগৰাকী মানুহে ভাৰতীয়, অথচ ডি ভোটাৰ তাতে ৰয়, তাতে লিখা আছে অসমীয়া মানুহ, ৰাজবংশী মানুহ, তেওঁৰো ডি আছে। বৰ্মন অসমীয়া মানুহ লিখে, তেওঁৰো ডি ভোটাৰ আছে। গতিকে এই ডি ভোটাৰ লৈ পেলাই যে অকল বেংগলীখিনিৰ যে এটা ইছ্যু, সেইটো নহয়। আমি আগতে ডি ভোটাৰৰ সংখ্যা যিমান আছিলে, আজি আহি একেবাৰে নগণ্য সংখ্যক আজি আহি পেলাই আমাৰ ইয়াতে অসমত আছে। বাকী যিসকলে জনসাধাৰণসকলে ইতিমধ্যে নিজৰ কাগজ পত্ৰ দাখিল কৰি ট্ৰিবিউনেলত ইতিমধ্যে তেওঁলোকে হেৰি কৰিছে। কিছুমান মানুহে ডি ভোটাৰ থকা মানুহে হয়তো তেওঁলোকে হাতত কাগজ নথকাৰ কাৰণে তেওঁলোকে আইনৰ সন্মুখীন হ'ব পৰা নাই। আগন্তুক দিনত যিহেতু আমাৰ CA-খন যিহেতু আমাৰ হাতত আছে, যিহেতু আমাৰ 2014 চনৰ 31 ডিচেম্বৰৰ আগতে যিসকল আহিছে সেইসকলক যিহেতু প্ৰটেকশ্যন দিম বুলি যিহেতু আইনগতভাৱে যিহেতু আমাৰ ধাৰা আছে, গতিকে ডি ভোট থাকক নাথাকক সেইটোলৈ কোনো কথা নাই। তেওঁলোকৰ ক্ষেত্ৰত কোনো হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে। কাৰণ তেওঁলোকে প্ৰকৃত অৰ্থত তেওঁলোকে ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোকৰ কিবা কাৰণত হয়তো তেওঁলোকৰ হাতৰ হয়তো কাগজ নাই, কাগজ নাই, অথচ ককাদেউহঁতৰ নামত কাগজ আছে, বা খুৰাকজনৰ কাগজ আছে, হয়তো জেঠাকৰ ল'ৰাটোৰ হয়তো কাগজ নাই। কিন্তু কাগজ যিহেতু খুৰাকৰ তাতে আছে, জেঠাকৰ ল'ৰাটোৰ হাতত নাই, হয়তো সেই সময়ত কিবা কাৰণত হয়তো তেওঁলোকৰ দুৰ্ঘটনাজনক কাৰণত বা কিবা কাৰণত হয়তো কাগজখন হেৰাইছে। আইনগত দিশত বাধা থকাৰ কাৰণে কিছুমান কাম আমিও কৰিব নোৱাৰোঁ। কিন্তু এইটো নিশ্চয়তা দিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ডি ভোট থকা যিসকল হিন্দু বেংগলী, সেইসকল হিন্দু বেংগলীৰ ক্ষেত্ৰত আগন্তুক দিনত কোনো ধৰণৰ সমস্যা সমাধান নহয়। যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি থাকিব, যেতিয়ালৈ আছোঁ, হিন্দু বঙালী ডি ভোটৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহ'ব বুলি মই দৃঢ় বিশ্বাস। আজি যিসকল অখণ্ড ভাৰতবৰ্ষৰ মানুহ, যিসকল ভাৰতীয় মানুহ, আজি সেইসকল মানুহক লৈ পেলাই বিভিন্ন ধৰণে আজি ৰাজনীতি কৰি আহিছে। ডি ভোটাৰক লৈ পেলাই আমাৰ যিসমূহ বিশেষকৈ হিন্দু বেংগলীসকল যিসকল আছে, সেইসকলৰ মাজত যি ধৰণৰ কথাষাৰ ওলাই আছে, মই নিশ্চয়তা প্ৰদান কৰিছোঁ যে আজি যিসকলৰ ডি ভোটাৰ আছে সেইসকলক আজিলৈ কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নহয়। আইনগতভাৱে নিয়ম এটা আছে কি যে তেওঁলোকে গৈ পেলাই ট্ৰিবিউনেলত গৈ পেলাই কেছ কৰিলে
অট'মেটিকলি তেওঁলোকৰ কেছটো খাৰিজ হয়। কাৰণ কিয় যিসকল ডি ভোটাৰ থকা মানুহ আছে প্ৰত্যেকগৰাকী মানুহে ভাৰতীয়, অথচ ডি ভোটাৰ তাতে ৰয় তাতে লিখা আছে অসমীয়া মানুহ, ৰাজবংশী মানুহ, তেওঁৰো ডি আছে। বৰ্মন অসমীয়া মানুহ লিখে, তেওঁৰো ডি ভোটাৰ আছে। গতিকে এই ডি ভোটাৰ লৈ পেলাই যে অকল বেংগলীখিনিৰ যে এটা ইছ্যু, সেইটো নহয়। আমি আগতে ডি ভোটাৰৰ সংখ্যা যিমান আছিলে, আজি আহি একেবাৰে নগণ্য সংখ্যক আজি আহি পেলাই আমাৰ ইয়াতে অসমত আছে। বাকী যিসকলে জনসাধাৰণসকলে ইতিমধ্যে নিজৰ কাগজ পত্ৰ দাখিল কৰি ট্ৰিবিউনেলত ইতিমধ্যে তেওঁলোকে হেৰি কৰিছে। কিছুমান মানুহে ডি ভোটাৰ থকা মানুহে হয়তো তেওঁলোকে হাতত কাগজ নথকাৰ কাৰণে তেওঁলোকে আইনৰ সন্মুখীন হ'ব পৰা নাই। আগন্তুক দিনত যিহেতু আমাৰ CA-খন যিহেতু আমাৰ হাতত আছে, যিহেতু আমাৰ 2014 চনৰ 31 ডিচেম্বৰ আগতে যিসকল আহিছে সেইসকলক যিহেতু প্ৰটেকশ্যন দিম বুলি যিহেতু আইনগতভাৱে যিহেতু আমাৰ ধাৰা আছে, গতিকে ডি ভোট থাকক নাথাকক সেইটোলৈ কোনো কথা নাই। তেওঁলোকৰ ক্ষেত্ৰত কোনো হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে, কাৰণ তেওঁলোকে প্ৰকৃত অৰ্থত তেওঁলোকে ভাৰতীয় নাগৰিক। কিন্তু তেওঁলোকৰ কিবা কাৰণত হয়তো তেওঁলোকৰ হাতৰ হয়তো কাগজ নাই, কাগজ নাই, অথচ ককাদেউহঁতৰ নামত কাগজ আছে, বা খুৰাকজনৰ কাগজ আছে, হয়তো জেঠাকৰ ল'ৰাটোৰ হয়তো কাগজ নাই। কিন্তু কাগজ যিহেতু খুৰাকৰ তাতে আছে, জেঠাকৰ ল'ৰাটোৰ হাতত নাই, হয়তো সেই সময়ত কিবা কাৰণত হয়তো তেওঁলোকৰ দুৰ্ঘটনাজনক কাৰণত বা কিবা কাৰণত হয়তো কাগজখন হেৰাইছে। আইনগত দিশত বাধা থকাৰ কাৰণে কিছুমান কাম আমিও কৰিব নোৱাৰোঁ। কিন্তু এইটো নিশ্চয়তা দিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ডি ভোট থকা যিসকল হিন্দু বেংগলী, সেইসকল হিন্দু বেংগলীৰ ক্ষেত্ৰত আগন্তুক দিনত কোনো ধৰণৰ সমস্যা সমাধান নহয়। যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি থাকিব, যেতিয়ালৈ আছোঁ, হিন্দু বঙালী ডি ভোটৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহ'ব বুলি মই দৃঢ় বিশ্বাস। আজি